আপনি কই থাকে আর আমার জমাকে ফটো খাওয়া লাগছিল কিতাবা বোমাত মরলি আর ছাগলও নিবা ছিলারি ওই মন্দির ছোৱালী তুই এক মা ওর লগে লগে সাথে 1990 no তো হতো দমন কৰিব লাগে কিবা কিবা লব লাগে তাহতো শাস্তি দিব লাগে আমি ডেড বডি যেতিয়া সন্ত্ৰাসবাদীক মানে দমন কৰাৰ কাৰণে দমন কৰিব লাগে আৰু মোৰ মামাৰ দৰে বহুতে মানুহ আজি শ্বহীদ হৈ গ'ল যাৰ কাৰণে মোৰ মানে ভাগি গ'ল আৰু আজি মোৰ মামাৰ ভাইটি আছে ভণ্টি আছে মামী আছে তেওঁলোকে কি কৰি খাব আজি একদম মানে মামায়ে উপাৰ্জন কৰি তেওঁলোকক খুৱাই আছিল এতিয়া ইমান সৰু সৰু এতিয়া তেওঁ মানে মোৰ ভাইটিয়ে এতিয়া সেই মানে ডিগ্ৰী পঢ়ি আছে তেওঁ কি কৰি খাব এতিয়া মই মানে ক'ব নোৱাৰা হৈ গৈছে মোৰ মামাই এতিয়া মানে যোৱা 4 তাৰিখে ছুটি শেষ হৈ তাতে জইন কৰিব গৈছিল কাশ্মীৰত তাতে আতংকবাদীয়ে মানে তেওঁক মানে মানে সুইচাইড বম দি কিনে মাৰিলে তো খুব মই কিনে কথা মোৰ মনত বহুত দুখ প্ৰকাশ কৰিছোঁ ঘৰত এজনী ছোৱালী আৰু এজন ল'ৰা আছে এতিয়ালৈকে নাবালগী বুলি ক'ব পাৰে এতিয়ালৈকে কোনো সংস্থাপন হোৱা নাই পৰি আছে গতিকে এই ক্ষেত্ৰত বৰ্তমান নিজৰ গাৰ্জেন হেৰুৱাই যোৱাৰ পিছত ঘৰৰ পৰিয়ালৰ বহুতখিনি দুৰৱস্থাত পৰিবলগীয়া হয় বহুতখিনি পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হয়